চেণ্টাৰ দেখাই টেবুলত থৈ দিছিলে তাৰপিছৰ পৰা লৈ পেলাই মুখত পুৰা ঘঁহিছিলে জানা তুমি ঘঁহিছিলা সঁচা কথা কোৱা সঁচা কথা কোৱা সঁচা কথা কোৱা কাকাই যে কৈছে ক্ৰীমটো লৈ তোমালোকৰ খেল কিহৰ হৈছিলে এতিয়া যে তোমালোকে জেঠাই ক্ৰীমটো হেৰুৱালা কেলে কোৱা তুমি মুখত ইমান ডাঙৰ মানুহে লগোৱা ক্ৰীমটো লগালা কেলে লগাইছা বুলি কৈছে আকৌ সি তুমি লগাইছা আকৌ তুমি লগাই পিনে যেতিয়া কাকাই ক'লে ক্ৰীমটো লগাইছে জাৰাই কেলে ক্ৰীম লগাইছা বুলি ক'লে তুমি কেলে ক্ৰীমটো দলি মাৰি দিলা অঁ বিচাৰি দিবা দলি মাৰিলাতো বিচাৰি দিবই লাগিব ন তোমাৰেই ডিউটি এতিয়া তাই জানে কাঢ়িব গৈছিলে বোলে আৰহামে বোলে দলি মাৰি দিলে বোলে ক্ৰীমটো আৰু কৈছে কি কেনেকৈ পাৰিম মই বিচাৰি দিম আকৌ তাই দলি নামাৰিলে বিচাৰি দিব নেকি কোৱা চকীখন আছে যে চকীত উঠি পিনেও নমালে কচুগুটিয়ে ল'লে এতিয়া বিচাৰিব আৰু ক'ত পেলালে নহ'লে এতিয়া জেঠাই নহ'লে জেঠাই কি কৰিব ক্ৰীম নাপাব তোমালোকে বেগত ভৰাব লৈ যাব ট্ৰেইনত তোমাৰ ঘৰত এটা আছে ক্ৰীম সেইটোকে দিবা নেকি কি কৈছে ইয়াতে থাকিম কৈ দিয়া মই থাকিব আহিছো আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মই ৱেলকামটো দেৰিকৈ কৰিছোঁ দেই আগতে আপোনালোকক জাৰাৰ উৎপাত বদমাচিবোৰ দেখাই ল'লোঁ আৰু এইফালে আমাৰ আলহীকেইজনী দেখিছেনে সৰু ছোৱালীৰ নিচিনা ফুল লৈ খেল কৰি আছে আৰু সিহঁতি মালা গোঠাত ব্যস্ত বয়েক নন্দেক লগতে আমাৰ জাৰাও এতিয়া মূৰত নিদিলে জেঠুৱে কি হ'ল তাইক একো কিনি নিদিলা এইটো দি দিয়া তোমাৰটো দি দিয়াচোন বেটি বেগটো দি দিয়া গিফ্টবোৰৰ পলিথিনবোৰ দি দিয়া এইফালে দিয়া অঁ দি দিয়া গিফ্টবোৰৰ পলিথিনবোৰ দি দিয়া এই পলিথিনবোৰৰ পৰা এটা ফ্ৰক চিলাই দিম দেখিছে নহয় তাইৰ কিমান খং আলহী ছোৱালীকেইজনীক সৰু সুৰা কিবা এটা গিফ্ট দিছিলোঁ আৰু তাইক গিফ্ট নিদিয়াৰ কাৰণে ইমানেই তাইৰ খং উঠিছে নহয় তাইলৈ গিফ্ট আনি থৈছোঁ কিন্তু লুকুৱাই থৈছোঁ দিয়া নাছিলোঁ সেই খঙতে তাই জেঠুকৰ লগত ইমানেই লাগিছে ইমান দন্দুৰি তাই মাৰিছা কেলে জেঠুক সেইটো কোৱা কেলে মাৰিছা কোৱা আকৌ কেলে মাৰিছা কোৱা কেলে মাৰিছা সেইটো কোৱা জেঠুৱে চবকে গিফ্ট দিলে তোমাক নিদিলে কাক কাক দিলে কোৱা পাৰ্বিন জেঠাইক বাইজানক চবকে দিলে বৌকো দিলে চেলিমা বৌকো দিলে কাকাকেইটাক নাই দিয়া নহয় কাকাকেইটাক নাই দিয়া নহয় তুমি এটা কাম কৰা সুহানা বাই ড্ৰেছটোকে লৈ লোৱা আই জেঠুৰ ফটা গেঞ্জি আছে এইটো দি দিম ফ্ৰক চিলাই ল'বা হ'ব নাই হা মাথা বেয়া হৈ গৈছে অঁ ছেকেণ্ড হেণ্ড পেণ্ট এটা কিনি দিব জেঠুৱে হ'ব অঁ এই প্লাষ্টিকখিনিৰে তুমি চিলাই ল'ব পাৰিবা বেটি ফ্ৰক এইফালে মই এতিয়া পাকঘৰত আৰু দুপৰীয়া সাঁজ ৰেডি কৰি আছোঁ আজি বনাইছোঁ বেঙেনা শুকান মাছ দি কোনে কোনে খাই ভাল পায় বেঙেনা শুকান মাছ দি মই যে খাই খুব ভাল পাওঁ দেই আনহাতে বনাই আছোঁ এইফালে ভেন্দি ভাজি আলু পিটিকা আৰু দাইল যিহেতু শুকান মাছ দিয়া ভাজিখনত বহুত জ্বলা দিছোঁ সৰু ল'ৰা ছোৱালীখিনিয়ে খাব নোৱাৰিব সেইকাৰণে আলু পিটিকাও বনাইছোঁ
এতিয়া একেবাৰে ৰাতি দেখাইছো আপোনালোকক যেহেতু আলহী যাবলৈ ওলাইছে এটা ভিডিঅ' কৰি থৈ দিছো ন চিন থাকি যাব আৰু গৈ পাই সব ফোন কৰিবা কন্টেক্টত থাকিবা হা সব বেয়া কামবোৰ কৰিলে ভাল ন নিজে বেয়া কামবোৰ যেতিয়া কৰে সব ভাল এইকেইটা হেৰি দিছোঁ হা বেটি মহলত ধেচি দিছে থোৱাকৈ যোৱা ৰুমত থোৱাকৈ যোৱা অঁ যোৱা থৈ দিবা যোৱা তুমি যোৱাগে নেকি নোযোৱা যোৱা আইচা ধৰাচোন আহিবা ভালকে খাবা আমাৰ ঠিক আছে ইনশাআল্লাহ আমি হ্যাঁ কি মানে খাই দে কাটে বেটা ভালকে খোৱা তোমালোকে হা ভালকে কৰিবা আকৌ আমি কথা নিয়া ঠিক আছে ডাঙৰ মানুহ হ'ব লাগিব আজি তুমি যাবা দে এবাৰ আহিলে জেঠুক লৈ আহিবা সুহানা আকৌ আহিবা নেক্সট টাইম দেই আকৌ আহিব বিদায় লৈছে সকলোৰ পৰা আৰু ভাবিলোঁ সৰু সুৰাকৈ এটা ভিডিঅ' কৰি ৰাখোঁ আৰু বহুত ভাল লাগিলে সিহঁতি ইমান ধুনীয়াকৈ সময়বোৰ পাৰ কৰিলে আৰু এতিয়া যাব ওলাইছে সেইকাৰণে বহুত বেয়া লাগিছে আমনি পাই যোৱাকৈ যাম আমি 12 তাৰিখ না সঁচাকৈ বেয়া লাগিব ঠাণ্ডা হৈ যাব ঘৰ বাই এতিয়া একেবাৰে নেক্সট ডে লগ পাইছোঁ আকৌ আজি আলহী আহিছে এইজনী আমাৰ নাতিজনী ভাগিন ছোৱালীজনী আহিছে সিহঁতি গোটেইকেইটা লগ পাই ইমানেই ফূৰ্তি ৰুমত ইহঁতি ডান্স কৰি আছিলে আৰু মনে মনে মই ইহঁতক ভিডিঅ' কৰি আছোঁ আৰু মোক দেখা পাই এটা এটাকৈ গোটেইকেইটা পলাইছে কোৱা আকৌ খানা টেষ্টি হৈছে নাই ন চাব্ৰিন কোৱা আৰে ক'লেহে ইয়াত শুনি পাব আজি ঘৰখন খালী খালী লাগিব কাৰণ ভাই বোৱাৰী যাবলৈ ওলাইছে ইহঁতিকেইটাও যাবগৈ বাই বাই তুমি আগে বাচ্চা হোৱা সেইটো কোৱা আৰু কোনোবা খাব নেকি ন মিঠা আৰু তিতা ভাই বোৱাৰীক বিদায় কৰি নেক্সট ডে আমিও ওলাই আহিলোঁ ভাগিনজনী ঘৰলৈ আহিলোঁ আমিও ফুৰিবৰ কাৰণে আৰু এইফালে সিহঁতি গোটেইখিনি বৰফ খাবৰ কাৰণে ইমানেই উৎপাত কৰিছে যিহেতু বহুত বেছি গৰমো পৰা নাই কিন্তু সৰু ল'ৰা ছোৱালী বৰফ দেখিলে জানেই নহয় হে গোমধান নালাগে কঁঠাল গুটি দি আজি বাঁহ গাজৰ খাৰ খাম আজি দুপৰীয়া সাঁজ এনেদৰে খাম দুপৰীয়া ভাত পানী খাই আজৰি হৈ আমি গোটেইখিনি একেলগে হয় আৰু এজন ভাগিনৰ ঘৰত আমি ওলাই আহিলোঁ ফুৰিবৰ কাৰণে আৰু ইহঁতকনো সৰু ল'ৰা ছোৱালীকনো কি লাগে খেল হ'লেই হ'ল ইহঁতি গোটেই পকাত আৰু খেলি আছে এইখিনিতে এটা কথা কওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় বাৰু ভাল পায়নে নাপায় মই কিন্তু বহুত কম কমেণ্ট পাওঁ
আৰু যদিও আপোনালোকে কমেণ্ট কৰিব নোৱাৰে প্লিজ এটা লাইক হ'লেও দিব আপোনালোকৰ লাইক আৰু কমেণ্টবোৰে মোক আৰু নতুন ভিডিঅ' বনোৱাত বহুতখিনি উৎসাহ দিয়ে আৰু আপোনালোকৰ লাইক কমেণ্টে মোক আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব গতিকে প্লিজ কমেণ্ট দিব নোৱাৰিলেও আপোনালোকে এটা লাইক হ'লেও দিব দেই তেতিয়াহে মই গম পাম হয় মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে বুলি আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব আৰু এইফালে পাকঘৰত দুইজনী বোৱাৰী ব্যস্ত সিহঁতি পাকঘৰত কাম বন কৰাত ব্যস্ত হৈ আছে আৰু যিহেতু চাহ তাহ খাই উঠিলোঁ আৰু এতিয়া ৰাতিৰ সাঁজ বনোৱাত ব্যস্ত হৈ আছে এইফালে বনাই আছে তাই বহুত কিবা কিবি বনাইছে আৰু আমি গোটেইখিনি বাহিৰত বহি এয়া কথা পাতি আছোঁ একেলগে বহি বহুত দিনৰ মূৰত গোটেইখিনিক লগ পাইছোঁ আৰু এতিয়া খাবলৈ বহিলোঁ নালাগে হ'ব খাই লো গৰম বেছি লাগিছে কি জান মাৰি গেঞ্জি পিন্ধি বহি চাকিলে বনালা নেকি কি বস্তু চাকি বনালা চাউল ভাতটো মানে মাৰকাৰী ভাবিছে বনাইছে বুলি আমি খাই বৈ উঠাৰ পিছত এতিয়া ৰান্ধনি বহিছে খাবলৈ আমাৰ ৰান্ধনিবোৰৰ এটা বিশেষ গুণ আছে ন সকলোকে খুৱাই বুৱাই লোৱাৰ পিছতহে আমি খাবলৈ বহোঁ হয়নে নহয় বাৰু ক'বচোন কমেণ্ট কৰি আৰু আজিৰ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে বুলি